অসম জয় অসম আমি লাইকাৰ পুনঃসংস্থাপন যি সময় চৰকাৰে ইতিমধ্যে সমাধান কৰিব লাগে নিৰাপদ নহয় মিলি আন ঠাইত পুনঃসংস্থাপনটো কৰক আমাৰ কথাটো এইটো আছে 1 নম্বৰ 2 নম্বৰতে কথা হ'ল যে আজি যিটো আপোনাৰ মুংকাম আমাৰ কেনিয়া ফানেং বালিজান এই ৱাৰা যি ওচৰ পাজৰ যি পুনঃসংস্থাপন সিদ্ধান্ত লৈছে এই সিদ্ধান্ত একেবাৰে গ্ৰহণযোগ্য নহয় কাৰণ এই বনা অঞ্চলবোৰ আজি দিনত একেবাৰে নিশেষ হৈ গৈছে একেবাৰে আজি দিনত বনা অঞ্চল আপোনাৰ নামৰে থাকি গ'ল পাটকাই পাহাৰৰ যি ইতিহাস আছে ইতিহাস একেবাৰে নিশেষ হৈ গ'ল আৰু মই বাৰ বাৰ কৈছোঁ যে বনা অঞ্চল নিশেষ হোৱাৰ ফলত আজিৰ দিনত মানুহৰ মাজত হাতী আৰু মানুহৰ এটা সংঘাতৰ সৃষ্টি হৈছে আজি আপোনাৰ বনা অঞ্চলসমূহ নিশেষ হোৱাৰ পৰা আজি যি আপুৰুগীয়া জীৱ জন্তুবোৰ শেষ হৈ গৈছে আজি পাহাৰ শেষ হৈ গৈছে আপোনাৰ আৰু লগতে ইয়াত আপোনাৰ ইয়াত পুনঃসংস্থাপন এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ কৰা হ'ল আমি বহুতবাৰ একেটা কল আমি বিৰোধিতা কৰা নাই কিন্তু এইবাৰ যিবোৰ পুনঃসংস্থাপন কৰিছে চৰকাৰ আমি কৈছোঁ অসম চৰকাৰক যে আপোনালোকে নিৰাপদ নহয় আন ঠাইত কৰক আৰু পাটকাই পাহাৰখনক সকলোৱে মিলি কিনি পাটকাই পাহাৰখন আমি বচাব লাগিব বনাঞ্চলক বচাব লাগিব আৰু তেতিয়াহে ইয়াৰ যি তিৰাপৰ যি ইতিহাস আছে আপোনাৰ পাটকাই পাহাৰৰ যি ইতিহাস আছে তেতিয়া বাচি থাকিব নহ'লে কিন্তু আজিৰ দিনত কিন্তু সেই বস্তু কোনো গ্ৰহণযোগ্য নহয় আৰু অসম চৰকাৰ অনুৰোধ কৰিছোঁ আপোনালোকে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত বাতিল কৰি আন ঠাইত পুনঃস্থাপন কৰিবলৈ অনুৰোধ কৰিছোঁ আমি লাইকাৰ পুনঃসংস্থাপন যি সময় চৰকাৰে ইতিমধ্যে সমাধান কৰিব লাগে নিৰাপদ নহয় মিলি আন ঠাইত পুনঃসংস্থাপনটো কৰক আমাৰ কথাটো এইটো আছে 1 নম্বৰ 2 নম্বৰতে কথা হ'ল যে আজি যিটো আপোনাৰ মুংকাম আমাৰ কেনিয়া ফানেং বালিজান এই ৱাৰা যি ওচৰ পাজৰ যি পুনঃসংস্থাপন সিদ্ধান্ত লৈছে এই সিদ্ধান্ত একেবাৰে গ্ৰহণযোগ্য নহয় কাৰণ এই বনা অঞ্চলবোৰ আজিৰ দিনত একেবাৰে নিশেষ হৈ গৈছে একেবাৰে আজিৰ দিনত বনা অঞ্চল আপোনাৰ নামৰে থাকি গ'ল পাটকাই পাহাৰৰ যি ইতিহাস আছে ইতিহাস একেবাৰে নিশেষ হৈ গ'ল আৰু মই বাৰ বাৰ কৈছোঁ যে বনা অঞ্চল নিশেষ হোৱাৰ ফলত আজিৰ দিনত মানুহৰ মাজত হাতী আৰু মানুহৰ এটা সংঘাতৰ সৃষ্টি হৈছে আজি আপোনাৰ বনা অঞ্চলসমূহ নিশেষ হোৱাৰ পৰা আজি যি আপুৰুগীয়া জীৱ জন্তুবোৰ শেষ হৈ গৈছে আজি পাহাৰ শেষ হৈ গৈছে আপোনাৰ আৰু লগতে ইয়াত আপোনাৰ ইয়াত পুনঃসংস্থাপন এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ কৰা হ'ল আমি বহুতবাৰ একেটা কল আমি বিৰোধিতা কৰা নাই কিন্তু এইবাৰ যিবোৰ পুনঃসংস্থাপন কৰিছে চৰকাৰ আমি কৈছোঁ অসম চৰকাৰক যে আপোনালোকে নিৰাপদ নহয় আন ঠাইত কৰক আৰু পাটকাই পাহাৰখনক সকলোৱে মিলি কিনি পাটকাই পাহাৰখন আমি বচাব লাগিব বনাঞ্চলক বচাব লাগিব আৰু তেতিয়াহে ইয়াৰ যি তিৰাপৰ যি ইতিহাস আছে আপোনাৰ পাটকাই পাহাৰৰ যি ইতিহাস আছে তেতিয়া বাচি থাকিব নহ'লে কিন্তু আজিৰ দিনত কিন্তু সেই বস্তু কোনো গ্ৰহণযোগ্য নহয় আৰু অসম চৰকাৰ অনুৰোধ কৰিছোঁ আপোনালোকে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত বাতিল কৰি আন ঠাইত পুনঃস্থাপন কৰিবলৈ অনুৰোধ কৰিছোঁ আমি লাইকাৰ পুনঃসংস্থাপন যি সময় চৰকাৰে ইতিমধ্যে সমাধান কৰিব লাগে নিৰাপদ নহয় মিলি আন ঠাইত পুনঃসংস্থাপনটো কৰক আমাৰ কথাটো এইটো আছে 1 নম্বৰ 2 নম্বৰতে কথা হ'ল যে আজি যিটো আপোনাৰ মুংকাম আমাৰ কেনিয়া ফানেং বালিজান এই ৱাৰা যি ওচৰ পাজৰ যি পুনঃসংস্থাপন সিদ্ধান্ত লৈছে এই সিদ্ধান্ত একেবাৰে গ্ৰহণযোগ্য নহয় কাৰণ এই বনা অঞ্চলবোৰ আজিৰ দিনত একেবাৰে নিশেষ হৈ গৈছে একেবাৰে আজিৰ দিনত বনা অঞ্চল আপোনাৰ নামৰে থাকি গ'ল পাটকাই পাহাৰৰ যি ইতিহাস আছে ইতিহাস একেবাৰে নিশেষ হৈ গ'ল আৰু মই বাৰ বাৰ কৈছোঁ যে বনা অঞ্চল নিশেষ হোৱাৰ ফলত আজিৰ দিনত মানুহৰ মাজত হাতী আৰু মানুহৰ এটা সংঘাতৰ সৃষ্টি হৈছে আজি আপোনাৰ বনা অঞ্চলসমূহ নিশেষ হোৱাৰ পৰা আজি যি আপুৰুগীয়া জীৱ জন্তুবোৰ শেষ হৈ গৈছে আজি পাহাৰ শেষ হৈ গৈছে আপোনাৰ আৰু লগতে ইয়াত আপোনাৰ ইয়াত পুনঃসংস্থাপন এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ কৰা হ'ল আমি বহুতবাৰ একেটা কল আমি বিৰোধিতা কৰা নাই কিন্তু এইবাৰ যিবোৰ পুনঃসংস্থাপন কৰিছে চৰকাৰ আমি কৈছোঁ অসম চৰকাৰক যে আপোনালোকে নিৰাপদ নহয় আন ঠাইত কৰক আৰু পাটকাই পাহাৰখনক সকলোৱে মিলি কিনি পাটকাই পাহাৰখন আমি বচাব লাগিব বনাঞ্চলক বচাব লাগিব আৰু তেতিয়াহে ইয়াৰ যি তিৰাপৰ যি ইতিহাস আছে আপোনাৰ পাটকাই পাহাৰৰ যি ইতিহাস আছে তেতিয়া বাচি থাকিব নহ'লে কিন্তু আজিৰ দিনত কিন্তু সেই বস্তু কোনো গ্ৰহণযোগ্য নহয় আৰু অসম চৰকাৰ অনুৰোধ কৰিছোঁ আপোনালোকে যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত বাতিল কৰি আন ঠাইত পুনঃস্থাপন কৰিবলৈ অনুৰোধ কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ